নমস্কাৰ আজিৰ ভিডিঅ'টো মদনপুৰৰ এই টোল প্লাজাৰ পৰাই আৰম্ভ কৰি দিলো আৰু মানে অসমৰ এখন প্ৰসিদ্ধ সত্ৰত বিশ্বকৰ্মা পূজাৰ সময়ছোৱাত 5 দিনীয়া কাৰ্যসূচীৰে এটি উৎসৱ পালন কৰা হয় আৰু সেই উৎসৱটো এতিয়া চাবলৈ গৈ আছো বহু দিনৰ পৰা সেই উৎসৱৰ বিষয়ে শুনাই আছিলো কিন্তু চাবলৈহে যোৱাৰ সময় হোৱা নাছিল আৰু এতিয়া সেই উৎসৱটি চাবলৈ গৈ আছো বলক এতিয়া অসমৰনো কোন ঠাইত সেই উৎসৱটো কি উৎসৱ পালন কৰা হয় বলক এতিয়া চাবলৈ যাও এতিয়া আমি বেজাৰৰ পৰা এটো ভিতৰুৱা এটা সৰু ৰাস্তা লৈ লৈছো আৰু এই ৰাস্তাটোৰে এতিয়া গৈ আছো আৰু এতিয়া এনেকৈ সিধাই গৈ পাম বৰবৰী চক আৰু এতিয়া অলপ দূৰ আহি আমি ইয়াতে এই ৰাস্তাটোৰ এখিনিত ৰখিছো আৰু এফালে কপুৰ চৰায়ে বিনাই আছে গান গাই আছে আৰু এফালে পথৰ কাষতে এনেদৰে বাহাৰে বহা আসন বনাইছে আৰু গাঁৱলীয়া পৰিৱেশটো ইয়াতে খুবেই ধুনীয়া লাগে আৰু এই আসনত বহি ইয়াতে গধূলি লৰাবোৰৰ আড্ডা মাৰা কাম আৰু এতিয়া আমি আহি এইখিনি পদ্মা ঝাৰ পালো আৰু এইখিনিতে ঐতিহাসিক শ্ৰী শ্ৰী পদ্মা থান দেৱালয় আছে আৰু সেই দেৱালয়খন দৰ্শন কৰি এনেকে আমি ওলাই যাম ঐতিহাসিক শ্ৰী শ্ৰী পদ্মা থান দেৱালয় স্থান বুঢ়া পদ্মাঝাৰ এতিয়া আমি মেইন গেটখনৰ পৰা যেটো পদ্মথান দেৱালয়লৈ যোৱা ৰাস্তাটোৰে এনেকৈ সোমাই আহিছো আৰু সোমাই আহি এই ঠাইখিনি খুবেই বিনন্দিয়া দেখা পায় ইয়াতে অলপ সময় ৰৈছো আৰু বিনন্দিয়া হোৱাৰ কাৰণটো হল এইফালে চাৰিওফালে আপোনালোকে যিফালে চাই সেইফালে কেৱল সেউজীয়া পৰিৱেশ মানে ধাননি খেতি পথাৰ আৰু কেইদিনমান পিছত ইয়াতে ধান লাগিব আৰু আঘোণ মাহত ধান কটা হ'ব আৰু ঠাইখিনি কিন্তু খুবেই ধুনীয়া লাগিছে আৰু এতিয়া আমি পদ্মথান দেৱালয় আহি পালো আৰু এইখিনি হৈছে ঐতিহাসিক পদ্মথান দেৱালয় আৰু আজি প্ৰথমবাৰ আহিছো আৰু এতিয়া ভিতৰত নোহোমা কাৰণ আমি এতিয়া সত্ৰলৈ গৈ আছো আৰু এই দেৱালয়খনত আগতে কিন্তু আহি পোৱা নাছিলো আৰু ইয়াতে প্ৰকাণ্ড এজোপা গছ আছে আৰু এই গছজোপা চাক ইমান ধুনীয়া দেখিবলৈ আৰু ইয়াতে দুৰ্গা পূজাৰ প্ৰস্তুতি ইতিমধ্যে চলি গৈছে ইমান বিশালকৈ ইয়াতে পেণ্ডেল বনাই আছে আৰু এইটো হৈছে মূল প্ৰৱেশ দ্বাৰ আৰু ইয়াতে যদি চাই আপোনালোকে বিপিন চাউদাং আৰু ৰাকেশ ৰিয়ান আহিব আৰু আমি দুনিৰ পৰা কেই কিলোমিটাৰ মান আহি এইখিনিত এটা ইমানেই ধুনীয়া এটা দৃশ্য দেখিবলৈ পালো আৰু আপোনালোকেও দেখা পায় খুবেই আপোনালোকৰো ভাল লাগিব আৰু সেইটো হৈছে এই গছজোপা আৰু গছজোপাৰ নামটো কি সেইটো নাজানো কিন্তু গছজোপা ৰাস্তাৰ পৰা দেখিবলৈ খুবেই ধুনীয়া খুবেই আকৰ্ষণীয় আৰু এতিয়া আমি মানে পাছতি উৎসৱ হৈ আছে তো সেইকাৰণে অলপ মন্দিৰৰ ৰাস্তাটোৰ একেবাৰে ওচৰতে খটৰা সত্ৰটো অৱস্থিত আৰু সেইকাৰণে যান জঁটৰ প্ৰতি লক্ষ্য ৰাখি পুলিচ প্ৰশাসনে আগৰ ফালে বাইক বা চাৰিচকীয়া বাহন যিকোনো বাহন যাবলৈ দিয়া নাই সেইকাৰণে আমি ইয়াতে বাইকখন পাৰ্কিং কৰি ইয়াতে থৈ দিলো আৰু ইয়াৰ পৰা এতিয়া আমি তালৈকে খোজকাঢ়ি যাম আৰু তাত বাইকখন পাৰ্কিং কৰি হিমান্ত আৰু মই এতিয়া সত্ৰখনলৈ খোজকাঢ়িয়ে গৈ আছো মই আজি আহিছো দৰং জিলাৰ প্ৰসিদ্ধ খটৰা সত্ৰখনলৈ আৰু এই খটৰা সত্ৰখনত বিশ্বকৰ্মা পূজাৰ সময়ছোৱাতে পাছেটি নামৰ এটি উৎসৱ পালন কৰা হয় আৰু সেই উৎসৱেই চাবলৈ আহিছো আজি আৰু এতিয়া আমি খটৰা সত্ৰ আহি পালো আৰু এইবাৰ প্ৰথম খটৰা সত্ৰৰ যি পাছতি মহোৎসৱ এই মহোৎসৱত আহিছো আৰু ভিতৰলৈ যাবলৈ এইটো হৈছে সত্ৰখনৰ প্ৰৱেশ দ্বাৰ আৰু সত্ৰখনত এতিয়া মানুহৰ ভিৰ লাগি আছে কাৰণ আবেলিৰ সময় আৰু আবেলিৰ সময়খিনিতেই মানুহৰ ভিৰ ইয়াতে হ'ব আৰু গধূলি সময়তো আৰু মানুহৰ ভিৰ ক'বই নালাগে কিমান মানুহ হ'ব আৰু আজি খটৰা সত্ৰৰ পাছতি উৎসৱত আহিছো আৰু আহি আজি ইমানে মানুহ দেখিবলৈ পাইছো সঁচাকৈ প্ৰথমবাৰ আহিছো যেহেতু ইয়ালৈ আহি খুবেই ভাল লাগিছে আৰু এইটো মোৰ দ্বিতীয়বাৰ খটৰা সত্ৰত আহিছো এইখনে হৈছে খটৰা সত্ৰ আৰু খটৰা সত্ৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছো আৰু যাও বলক এতিয়া ভিতৰলৈ সেৱা প্ৰাৰ্থনা কৰি আহো আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছো আৰু ভিতৰতো এতিয়া ভক্তসকলৰ সমাগম ইয়াত ঘটিয়ে আছে আৰু ভক্তসকল আহি আছে দৰ্শন কৰি আছে গৈ আছে আৰু এইটোৱে হৈছে মণিকূট আৰু ইয়াতে সেৱা প্ৰাৰ্থনা কৰি ললো আৰু এপাক ভিতৰখনৰ পৰিৱেশো আপোনালোকক ঘূৰাই দেখুৱাই দিলো দৰং জিলাৰ এই প্ৰসিদ্ধ খটৰা সত্ৰখনত এইটো মোৰ দ্বিতীয়টো যাত্ৰা ইয়াৰ আগতে এবাৰ আহিছিলো কিন্তু এই পাছেটি নামৰ উৎসৱটোত কিন্তু অহা হোৱা নাছিল আগতে পাছেটি নামৰ উৎসৱটোৰ বিষয়ে শুনিহে আছিলো ইয়াৰ আগতে অৱশ্যে এবাৰ কৃষ্ণৰ জন্মোৎসৱ অষ্টমী উপলক্ষে ইয়াতে আহিছিলো আৰু সত্ৰখনৰ বাহিৰৰ পৰিৱেশটো এতিয়া আপোনালোকক দেখুৱাইছো সত্ৰখনৰ একেবাৰে গাতে লাগি আছে এটি ধুনীয়া পুখুৰী আৰু এনেদৰে পুখুৰীটোৰ যি দৃশ্য
বা পুখুৰীটোৰ পৰিসৰৰ যি দৃশ্যসমূহ উপভোগ কৰিবৰ কাৰণে এনেদৰে ধুনীয়া দুখন ঘৰ সৰু সৰু বনাই দিছে, ভিউ পইণ্ট বনাই দিছে আৰু পুখুৰীটোৰ পাৰে পাৰে এনেদৰে চাবলৈ খুবেই ধুনীয়া লাগে। মুঠতে খটৰা সত্ৰখনৰ পৰিৱেশটো কিন্তু মোক খুবেই বেছি ভাল লাগিছে। আৰু ভাল নালাগিবনো কিয়, তাতে পাছেতি উৎসৱ আৰু মানুহৰ যি সমাগম, মানুহৰ উখল মাখল পৰিৱেশ, মুঠতে খুবেই এটা বিনন্দীয়া পৰিৱেশ। আৰু আবেলিৰ সময় মানুহৰ এতিয়া আগমন ঘটিয়ে আছে আৰু গধূলি সময়ততো আৰু কিমান মানুহ হ'ব ক'বই নালাগে। আৰু এইফালে ইতিহাস থিয়েটাৰো আহিছে এই পাছেতি উৎসৱটোত। আপোনালোকে আহিলে ইতিহাস থিয়েটাৰ চাব পাৰিব। আৰু এইফালে চাওক, এতিয়া গধূলিৰ সময়ত মানুহৰ কিমান ভিৰ আপোনালোকে ইয়াতে দেখা পায়, অনুমান কৰিবই পাৰিছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।